নমস্কাৰ এতিয়া বাতৰি হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা প্ৰথমতে আছে এক ব্ৰেকিং নিউজ মহানগৰী শংকৰ পথত অপৰাধ শাখাৰ অভিযানত জব্দ হৈছে 11 পেকেট নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হৈছে নগদ 57500 টকা অভিযানত গ্ৰেফতাৰ হৈছে ড্ৰাগছ সৰবৰাহেৰে জড়িত মিনা কুমাৰী নামৰ এগৰাকী মহিলা অভিযানত অপৰাধ শাখাৰ লগত আছিল ফটাকিল আৰক্ষীও এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ জব্দ কৰা হৈছে ড্ৰাগছ মহানগৰী শংকৰ পথত অপৰাধ শাখাৰ অভিযান চলিছিল আৰু সেই অভিযানত জব্দ কৰিছে 11 পেকেট নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হৈছে নগদ 57500 টকা অভিযানত গ্ৰেফতাৰ কৰা হৈছে ড্ৰাগছ সৰবৰাহেৰে জড়িত মিনা কুমাৰী নামৰ এগৰাকী মহিলা এই অভিযানত অপৰাধ শাখাৰ লগতে আছিল ফটাকিল আৰক্ষীও এগৰাকী মহিলা গ্ৰেফতাৰ কৰা হৈছে তেওঁৰ নাম হৈছে মিনা কুমাৰী আৰু নগদ টকা 57500 টকাৰ লগতে 11 পেকেট নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছে আৰক্ষী তথা অভিযানকাৰী দলটোৱে তেজপুৰ টলগেৰিকিত অঘটন ব্ৰহ্মপুত্ৰত মাছ মাৰিবলৈ গৈ সন্ধান হৈ আছে এজন লোক সন্ধানী লোকজনৰ নাম গুৱাহাটীৰ মিৰ্জাৰ বাবুল দাস বিবাহ সূত্ৰে তেজপুৰ গেৰেকিত আছিল এই লোকজন এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল বাবুল দাস নদী আৰক্ষীৰ সহযোগত এনডিআৰএফৰ অভিযান আৰু এই অভিযানত এজন লোকজন হৈছে গুৱাহাটীৰ মিৰ্জাৰ বাবুল দাস সন্ধানী হৈ থকা লোকজন মাছ মাৰিবলৈ গৈছিল অঘটন সংঘটিত হৈছে তেজপুৰ টলগেৰেকিত ব্ৰহ্মপুত্ৰত মাছ মাৰিবলৈ যাওঁতে সন্ধানী হৈছে এজন লোকজনৰ নাম হৈছে বাবুল দাস তেওঁ মিৰ্জাৰ বাসিন্দা আছিল বিবাহ সূত্ৰে তেজপুৰ গেৰেকিত আছিল এই লোকজন এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল বাবুল দাস নদী আৰক্ষীৰ সহযোগত এনডিআৰএফৰ অভিযান অব্যাহত আছে পাঁচমহীয়া শিশুৰ হত্যাক লৈ উত্তপ্ত সেনাই কাজিৰঙাৰ উত্তেজিত পুৰুষ মহিলা অৱৰোধ কৰিলে শিলচৰ মিজোৰাম ৰাষ্ট্ৰীয় ঘাইপথ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মুতায়ন কৰা হৈছে আৰক্ষী চিআৰপিএফ বাহিনী দুখীক উপযুক্ত শাস্তি দিয়াৰ দাবীত পথ অৱৰোধ কৰিছে উত্তেজিত ৰাইজে ইফালে কণমানিৰ হত্যাৰ লগত জড়িত 3 অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে ধৃত কেইজন হৈছে দেৱান বাগানৰ ৰাজীৱ সাহা লখিমপুৰ বিন্নাকাদিৰ মনদীপ ৰয় আৰু সেনা মতিনগৰৰ বাউৰী পট্টবীৰ এজন লোক মৃত ৰাজীৱ সাহা হৈছে পেছাদাৰী শিশু অপহৰণকাৰী আৰু ইয়াৰ পূৰ্বেও ৰাজীৱ সাহাই দুটা অপহৰণ কাণ্ডৰ লগত জড়িত আছিল টকাৰ বিনিময়ত কাজিৰঙাৰ পাঁচমহীয়া কণমানিটোক অপহৰণ কৰিছিল আৰু অপহৰণ কৰি হত্যা কৰাৰ বাবে ৰাজীৱ সাহাক এজন লোকে 2 লাখ টকাৰ চুপাৰী দিছিল বুলি আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে ইফালে আৰক্ষীক জনোৱা মতে হাতৰ পৰা শিশুটি পৰাৰ বাবে মৃত্যু হৈছিল অপহৰণ কাণ্ডৰ লগত আৰু কোনো ৰহস্য থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে কালপ্রিটকে ধরা হয়েছে তাহলে আমরা ফাঁসি চাই আর তার সঙ্গে অন্য কারো যদি জড়িত থাকে তাদের ধরে প্রতিশোধ ধরার ব্যবস্থা করার জন্য আমরা সোনাই প্রশাসনকে অনুরোধ জানাচ্ছি এবং তাকে ধরে উপযুক্ত শাস্তি দেওয়া ভবিষ্যতে এরকম আর ঘটনা না ঘটে এরকম আমরা সবাই দাবি জানাইছি আমরা আজকে এইখানে একটা রাস্তা লোকাল পাবলিককে ব্লক করছিল যে ডিমান্ড এই যারা ঘটনাকারী এরার উপযুক্ত একটা ফাঁসি দেওয়া হয় বলিয়া আমরা একটা আজকে দাবি জানাইছি এটা পাঁচমহীয়া শিশুক হত্যা লৈ উত্তপ্ত হৈছে সোনাই কাজিৰঙাৰ উত্তেজিত পুৰুষ মহিলা অৱৰোধ কৰিছে শিলচৰ মিজোৰাম ৰাষ্ট্ৰীয় ঘাইপথ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মুতায়ন কৰা হৈছে আৰক্ষী আৰু লগতে চিআৰপিএফ বাহিনী দুখীক উপযুক্ত শাস্তি দিয়াৰ বাবে পথ অৱৰোধ কৰিছে উত্তেজিত ৰাইজে ইফালে কণমানিৰ হত্যাৰ লগত জড়িত 3 অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে ধৃত কেইজন হৈছে দেৱান বাগানৰ ৰাজীৱ সাহা লখিমপুৰ বিন্নাকাদিৰ মনদীপ ৰয় আৰু মতিনগৰৰ বাউৰী পট্টবীৰ এজন লোক ধৃত ৰাজীৱ সাহা পেছাদাৰী শিশু অপহৰণকাৰী ইয়াৰ পূৰ্বেও ৰাজীৱ সাহাই দুটা অপহৰণ কাণ্ডত জড়িত আছিল টকাৰ বিনিময়ত কাজিৰঙাৰ পাঁচমহীয়া কণমানিটোক অপহৰণ কৰিছিল ৰাজীৱ সাহাই আৰু অপহৰণ কৰি হত্যা কৰাৰ বাবে ৰাজীৱ সাহাক এজন লোকে 2 লাখ টকাৰ চুপাৰী দিছিল বুলি আৰক্ষীয়ে ওচৰত স্বীকাৰ কৰিছে
আৰক্ষীয়ে জনোৱা মতে হাতৰ পৰা শিশুটি পৰি যোৱাৰ বাবে মৃত্যু হৈছিল আৰু অপহৰণ কাণ্ডৰ আঁৰত হয়তো অন্য কোনো ৰহস্য থাকিব পাৰে সন্দেহ কৰিছে আৰক্ষীয়ে এটা 5-মহীয়া শিশু হত্যা কৰাৰ সন্দৰ্ভত এনেদৰে পথ অৱৰোধ কৰা দেখা গৈছে শিলচৰত কি কাৰণে 5-মহীয়া শিশুটোক হত্যা কৰিছে বা অপহৰণ কৰিছে এতিয়াও অব্যাহত ৰাখিছে অনুসন্ধান অব্যাহত ৰাখিছে কিন্তু অন্য কোনো ঘটনা বা অন্য কোনো ৰহস্য থাকিব পাৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ওদের পরিবারের দিক থেকে একটা দাবি কালকের থেকেই ছিল যে সিআইডি ইনকোয়ারি দেওয়া হোক এবং তাদের সঙ্গে আমি একমত এবং সিএমকে আমি চিঠি লিখেছি সিআইডি ইনকোয়ারির জন্য কারণ নেহা বাগদির কিডন্যাপারদের আজকাল এখনো ধরা যায়নি নেহা বাগদিকে এখন পর্যন্ত পাওয়া যায়নি আজকে কাজিডোরে যে ইনসিডেন্টটা হয়েছে এটা অত্যন্ত দুঃখের ব্যাপার এবং মাননীয় মুখ্যমন্ত্রী আসামের গৃহমন্ত্রীও ওনাকে আমি সকালে ফোন করেছিলাম উনি এক্ষুনি আমাকে কল ব্যাক করেছেন আমি সিআইডি ইনকোয়ারির ডিমান্ড দিয়েছি এবং আমরা দেখতে পাচ্ছি যে অনেকগুলা কিডন্যাপিং কেস কাছাড়ে হচ্ছে কিন্তু সমাধান হচ্ছে না এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ জুৰোডত দুদিনৰ বাবে বন্ধ থাকিব পানী যোগান 8 আৰু 9 আগষ্টত বন্ধ থাকিব পানী যোগান ফুটব্ৰিজ নিৰ্মাণৰ কামৰ বাবে বন্ধ থাকিব পানী যোগান জনসাধাৰণক সহায় সহযোগিতাৰ আহ্বান জনাইছে প্ৰশাসনে দুদিনৰ বাবে জুৰোডত বন্ধ থাকিব পানী যোগান 8 আৰু 9 আগষ্টত বন্ধ থাকিব পানী যোগান ফুটব্ৰিজ নিৰ্মাণৰ কামৰ বাবে বন্ধ থাকিব পানী যোগান আৰু সেইবাবে জনসাধাৰণক সহায় সহযোগিতাৰ বাবে আহ্বান জনাইছে প্ৰশাসনে এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ জুৰোডত দুদিনৰ বাবে বন্ধ থাকিব পানী যোগান 8 আৰু 9 আগষ্টত বন্ধ থাকিব পানী যোগান ফুটব্ৰিজ নিৰ্মাণৰ কামৰ বাবে বন্ধ থাকিব পানী যোগান 8 আৰু 9 আগষ্টত জুৰোডত বন্ধ থাকিব পানী যোগান মৰিগাঁৱত মন্ত্ৰী পিয়ুষ হাজৰিকাই উদ্বোধন কৰিলে সকলোৰে সপোনৰ ঘৰ হ'ব আপোন শীৰ্ষক দ্বিতীয় পৰ্যায়ৰ আঁচনি মৰিগাঁও পৌৰসভা উদ্যোগত বিহুতলী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই উদ্বোধনী সভাৰ প্ৰাকখনত এৰা গাঁৱৰ দুটা পৰিয়ালৰ আপোন ঘৰৰ আধাৰশিলা স্থাপন কৰি সভাগৃহত বন্তি প্ৰজ্বলন কৰে লগতে মন্ত্ৰীগৰাকীৰ নিজ সমষ্টিত জানাজক লৈ হোৱা উত্তপ্ত পৰিস্থিতিৰ সন্দৰ্ভত কয় যে এনে ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰাটো বাঞ্ছনীয় নহয় ভাৰতীয় সংস্কৃতিয়ে সদায় মৃতকৰ শেষ সন্মান দিয়াটো বিচাৰে মৰিগাঁৱত মন্ত্ৰী পিয়ুষ হাজৰিকাই উদ্বোধন কৰিলে সকলোৰে সপোন ঘৰ হ'ব আপোন শীৰ্ষক দ্বিতীয় পৰ্যায়ৰ আঁচনিখনৰ মৰিগাঁৱৰ পৌৰসভাৰ উদ্যোগত বিহুতলী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই উদ্বোধনী সভাৰ প্ৰাকখনত এৰা গাঁৱৰ দুটা পৰিয়ালৰ আপোন ঘৰৰ আধাৰশিলা স্থাপন কৰি সভাগৃহত বন্তি প্ৰজ্বলন কৰে আৰু লগতে মন্ত্ৰীগৰাকীয়ে নিজ সমষ্টিত জানাজাক লৈ যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই সন্দৰ্ভতো কয় যে এনে ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰাটো বাঞ্ছনীয় নহয় দুটা ফেজত প্ৰথম ফেজ আৰু দ্বিতীয় ফেজত ঘৰ আছিলে টোটেল 2511টা আজি ছেকেণ্ড ফেজত আছিলে 1329টা আজি আমি ছেকেণ্ড ফেজৰ ঘৰ ষ্টাৰ্ট কৰিছোঁ ইয়াত আছিলে 1329 আৰু ফাৰ্ষ্ট ফেজত আছিলে 1182 টোটেল 2511 আৰু এতিয়ালৈকে প্ৰথম ফেজৰ 1072টা ঘৰ আৰম্ভ হৈছে বিভিন্ন পৰ্যায়ত আছে বাকী কেইটামান ঘৰ আৰম্ভ হোৱা নাই মই ইতিমধ্যে ডিচি ডাঙৰীয়াকো কৈছোঁ MLA ডাঙৰীয়াকো কৈছোঁ ইঅ' ডাঙৰীয়াকো কৈছোঁ যাতে সোনকালে ঘৰখিনি কমপ্লিট কৰে আৰু যিখিনি আৰম্ভ হোৱা নাই জলদি আৰম্ভ কৰাই দিয়ে 2511 বাতৰি আৰু আছে কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবী তিনিচুকীয়াৰ তালাপত AJYCPৰ মানৱ শৃংখল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডাঙৰী চৈখোৱা আঞ্চলিক সমিতিৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে হাতে হাতে বেনাৰ প্লেগাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উল্লেখিত দাবীসমূহ পূৰণ নোহোৱাৰ পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতি আহ্বান মৰ্মে আজি ডাঙৰী চৈখোৱা আঞ্চলিক সমিতিয়ে মানৱ শৃংখল কাৰ্য পালন কৰিছে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব লাগিব ইয়াৰ যিখন খচৰা প্ৰস্তুত কৰিছে সেইটো বাতিল কৰিব লাগিব
ষড়যন্ত্ৰমূলকভাৱে অখিল গগৈক বন্দী কৰি আহিছে, এইবিলাক মুক্তি দিব লাগিব। সেইকাৰণে আজি মানৱ শৃংখল কাৰ্যসূচী লৈছে ডাঙৰচকীয়া আঞ্চলিক কমিটিয়ে। আমি ক'ব খুজিছোঁ, এইখন আইনৰ যোগেদি অসমীয়া জাতিক নিষেধ কৰিব বিচাৰিছে, এইখন আইনৰ যোগেদি অসমীয়া জাতিক সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছে, এইখন আইনৰ যোগেদি ভাৰতবৰ্ষৰ সংবিধানক উলংঘা কৰিছে, এইখন আইনৰ যোগেদি অসম চুক্তিখন নস্বাত কৰিব বিচাৰিছে। কেতিয়াও ভাৰতবৰ্ষৰ ৰাইজে, অসমৰ ৰাইজে নেমানে, জাতীয়তাবাদী যুৱ ছাত্ৰবাদী নেমানে। এই কথাটো আমি মানৱ শৃংখল কাৰ্যসূচী ক'ব বিচাৰিছোঁ। আৰু ক'ব বিচাৰিছোঁ, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, শীঘ্ৰে ইয়াৰ খচৰা প্ৰস্তুত বাতিল কৰক, আৰু শীঘ্ৰে অখিল গগৈ বিনা চৰ্তে মুক্তি দিয়ক। নহ'লে কিন্তু জাতীয়তাবাদী যুৱ ছাত্ৰবাদীয়ে হাত সাৱটি বহি নাথাকে। সেই কথাটো মানৱ শৃংখল কাৰ্যসূচীৰ যোগেদি আমি সকীয়াই দিছোঁ। বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে গৰজি উঠিল ঐক্য সেনা অসম। প্ৰকৃত সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ছৈয়দ আব্দুল মালিকক লৈ বৌদ্ধিক সন্ত্ৰাসবাদী আখ্যা দিছিল বিধায়ক শিলাদিত্যদেৱে। বিধায়কজনৰ এনে মন্তব্যত গৰজি উঠিছে ঐক্য সেনা অসমে। শিলাদিত্যই মন্ত্ৰিত্ব নোপোৱাৰ বাবে আবুল তাবুল বকিছে বুলিও মন্তব্য কৰে সংগঠনটোৱে। শিৱসাগৰৰ সদৰ থানাত শিলাদিত্যদেৱৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলিও উল্লেখ কৰে ঐক্য সেনাই। বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে গৰজি উঠিল ঐক্য সেনা অসম। প্ৰকৃত সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ছৈয়দ আব্দুল মালিকক লৈ বৌদ্ধিক সন্ত্ৰাসবাদী আখ্যা দিছিল বিধায়ক শিলাদিত্যই। বিধায়কজনৰ এনে মন্তব্যত গৰজি উঠিছে ঐক্য সেনা অসমে। শিলাদিত্যই মন্ত্ৰিত্ব নোপোৱাৰ বাবে আবুল তাবুল বকিছে বুলি মন্তব্য কৰে সংগঠনটোৱে। শিৱসাগৰ সদৰ থানাত শিলাদিত্যদেৱৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলিও উল্লেখ কৰে ঐক্য সেনাই। হোজাই বিধায়ক শিলাদিত্য ডাঙৰীয়াৰ মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছে বুলি আমি ধাৰণা কৰিছোঁ। যিহেতু অসমৰ সম্পদ ছৈয়দ আব্দুল মালিক ডাঙৰীয়াক তেওঁ বৌদ্ধিক জেহাদী বুলি আখ্যা দিছে। তেওঁ আমাৰ ধাৰণা হয় তেওঁ বিজেপিৰ মন্ত্ৰিত্ব পদ লাভ কৰিম বুলি ভাবিছে, নাপালে। তাৰপৰা নাটক ৰচনা কৰিলে তেওঁ পদত্যাগৰ। তাৰপিছত সেইটোতো তেওঁ উপায় নাপায়, তেওঁ সাম্প্ৰতিক বিবাদ বিয়াবলৈ অসমত চেষ্টা চলাইছে। আৰু আচৰিত কথা, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ এতিয়ালৈকে সেই এনেকুৱা এজন অলগদ্ধ যিজনে সাম্প্ৰতিক বাতাবৰণ বিনষ্ট কৰিবলৈ বিচাৰে, প্ৰত্যেকবাৰে নতুন নতুন কিবা এটা আৱিৰ্ভাৱ কৰে আৰু বৌদ্ধিক সমাজক তেওঁ বিপদত প্ৰশ্ন কৰিছে। আৰু ছৈয়দ আব্দুল মালিক ডাঙৰীয়া নিচিনা যি সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছে, তেওঁক যদি জেহাদী আখ্যা দিছে, তেওঁৰ ওপৰত এতিয়ালৈকে কিয় বিহিত ব্যৱস্থা লোৱা হোৱা নাই? আৰু এই ক্ষেত্ৰত মই সাহিত্য সভাসকললৈ এটা প্ৰশ্ন কৰিব বিচাৰোঁ যে এজন সাহিত্য সভাৰ সভাপতিক এজন বিধায়কে যদি বৌদ্ধিক জেহাদী বুলি আখ্যা দিয়ে, ইয়াৰ ওপৰত আপোনালোকে কি ব্যৱস্থা লৈছে? আপোনালোকে ইয়াৰ ওপৰত কেছ ফাইল কৰিবলৈ আগবাঢ়ি আহিবনে? আৰু এই ক্ষেত্ৰত আমি ঐক্য সেনাৰ তৰফৰ পৰা আজি শিৱসাগৰ সদৰ থানাত আমি তেওঁৰ ওপৰত এজাহাৰ দাখিল কৰিম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, এই পগলা যি ছাগলীৰ দৰে বাক্য বকি থাকে শিলাদিত্য ডাঙৰীয়াৰ ওপৰত বিহিত ব্যৱস্থা লওক, নহ'লে অসমৰ পৰিৱেশ তেওঁ আৰু ভয়াৱহ কৰিব বুলি আমাৰ সন্দেহ প্ৰকাশ হৈছে। ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নাহৰকটীয়াতো AGYCP মানৱ শৃংখল কাৰ্যসূচী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ উদ্যোগত নাহৰকটীয়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী তোলে প্ৰতিবাদকাৰী দলটোৱে। সমগ্ৰ অসমতে আজি বিশেষকৈ ডিব্ৰুগড় জিলা আমি কিছুমান কাৰ্যসূচী লৈছোঁ। কা বিৰোধী কা আইনখন বাতিল কৰাৰ উপৰিও কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত আমি এই আন্দোলন আৰম্ভ কৰিছোঁ। আৰু কেন্দ্ৰীয় মোদী চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে প্ৰকৃততে ৰামৰ নিচিনা কাম কৰিবলৈ, ভগৱান ৰামৰ নিচিনা যেনেকৈ তেওঁলোকে ৰাম মন্দিৰ নিৰ্মাণ কৰিছে, কিন্তু ৰামৰ আদৰ্শবিলাক তেওঁলোকে লোৱা নাই। ৰাৱণৰ আদৰ্শ লৈ অখিল গগৈৰ দৰে অসমীয়াৰ খিলঞ্জীয়াৰ হকে মাত মতা মানুহবিলাকক বন্দী কৰি ৰাখিছে। সেই কাৰ্য তেওঁলোকে পৰিহাৰ কৰি প্ৰকৃততে ৰামৰ দৰে কাৰ্যসূচী কৰিবৰ বাবে আমি আজি অনুৰোধ জনাইছোঁ। নাজিৰাৰ বিধায়কৰ বাসগৃহ কণ্টেইনমেণ্ট জোন ঘোষণা। বিধায়ক দেৱব্ৰত শইকীয়াৰ ঘৰ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। শইকীয়াৰ নিৰাপত্তাৰ দায়িত্বত থকা এজন কোভিডত আক্ৰান্ত হৈছে। কিছুদিন পূৰ্বে আক্ৰান্ত হৈছিল দেহৰক্ষীগৰাকী। আজি পুনৰ 3জন নিৰাপত্তাৰক্ষীৰ দেহত ধৰা পৰিছে কভিড পজিটিভ। নাজিৰা প্ৰশাসনে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিলে শইকীয়াৰ বাসগৃহটো। নাজিৰা বিধায়কৰ বাসগৃহটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। বিধায়ক দেৱব্ৰত শইকীয়াৰ ঘৰটো ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জোন হিচাপে। শইকীয়াৰ নিৰাপত্তাৰ দায়িত্বত থকা এজন লোক আক্ৰান্ত হৈছে কভিডত। কিছুদিন পূৰ্বে আক্ৰান্ত হৈছিল দেহৰক্ষীগৰাকী। আজি পুনৰ 3জন নিৰাপত্তাৰক্ষীৰ দেহত ধৰা পৰিছে কভিড পজিটিভ আৰু সেয়েহে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে তেওঁৰ বাসগৃহটো। নাজিৰা প্ৰশাসনে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিলে শইকীয়াৰ বাসগৃহটো। ইফালে
এটা ছাগলীক কেন্দ্ৰ কৰি বুধবাৰে নিশা জামুগুৰিহাটৰ ওপৰকুৰি গাঁৱত সংঘটিত হ'ল এক ভয়ংকৰ হত্যাকাণ্ডৰ বহিৰাজ্যৰ পৰা অনা ছাগলীৰ বাবে জয় ঘাটৱাল নামৰ এজনক হত্যা কৰাৰ অভিযোগ ছাগলী ফাৰ্মখনৰ স্বত্বাধিকাৰী পল্লৱ হাজৰিকা আৰু কেইবাগৰাকীও যুৱকৰ বিৰুদ্ধে জয় ঘাটৱালৰ পত্নীয়ে অভিযোগ কৰা অনুসৰি স্বামী জয় ঘাটৱালক তৰ্কাতৰ্কিৰ পিছতে যুৱককেইজনে প্ৰথমে লাঠিৰে কোবাই আৰু চোকা অস্ত্ৰেৰে আঘাত কৰে পৰৱৰ্তী সময়ত জয় ঘাটৱালৰ পত্নী সীমা ঘাটৱালে নিশা কোনো লোকৰ সহায় বিচাৰি গৈ কাষৰীয়া বনুৱা চুবুৰীত উপস্থিত হৈ ৰাজ্যক ঘটনাৰ সবিশেষ বিৱৰি কৈ ৰাইজৰ লগত উভতি আহে জয় ঘাটৱালৰ মৃতদেহ আৰু এডাল গছত ওলমি থকা প্ৰত্যক্ষ কৰে আৰু সেয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি মৃত জয় ঘাটৱালৰ পত্নীয়ে এজাহাৰ দাখিল কৰা জামুগুৰি আৰক্ষীয়ে পল্লৱ হাজৰিকা বিশ্ব হাজৰিকা মানকজ্যোতি শইকীয়া আৰু ৰাতুল বনিয়াক আটক কৰি সোধপোছ আৰম্ভ কৰিছে ঘটনাটোৰ লগত আন কেইবাজনো লোক জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ছাগলী মানিছিলে ছাগলীজনী একচুৱেলি ইহঁতৰ বগলা ছাগলী আছিলে সিহঁতৰ ছাগলীজনী গৰম হোৱাৰ কাৰণে তাত নিবলৈ বান্ধি থৈছিলে বান্ধি থোৱাৰ কাৰণে বোলে আজি নিনো কাইলৈ ৰাতিপুৱা লৈ যাম আজি থ বুলি কোৱাৰ পিছত সি মালিকক ক'লে নক'লে এইটো মই বিশেষ নাজানো আৰু মোৰ ওচৰত নাথাকোঁ যেতিয়া তাই মাৰধৰ কৰিছে বুলি কৈ তাই আমাক গৈ ঘৰত কৈছে আমি লগে লগে ভিডিঅ' খবৰ দিছোঁ গাঁওবুঢ়াক খবৰ দিছোঁ আৰু আমি দাবী দিছোঁ কেইজন যুৱক জড়িত আছিলে 4জন বুলি কৈছে মইতো দেখা নাই ধৰক তাই কোৱাখিনিয়ে মই জানিম আপুনি কি হয় তেখেতৰ মই তেওঁৰ খুৰা হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জটিল পৰিস্থিতি অতি কষ্টৰে সেৱা আগবঢ়াই আহিছে বনৰক্ষীসকলে বিশেষকৈ ভয়ানক বানৰ সময়তে বনৰক্ষীসকলৰ জটিলতা দুগুণে বৃদ্ধি পায় শুকুৰবাৰে কাজিৰঙাৰ বনৰক্ষীসকলৰ এই মহান সেৱাৰ প্ৰতি সন্মান জনাই প্ৰকৃতিপ্ৰেমী সংগঠন ৱাইল্ড উইথ স্কেম্পছপাৰ্ছৰ বনকৰ্মীসকলৰ মাজত বিতৰণ কৰে সাহায্য এই কাৰ্যত সহযোগিতা আগবঢ়াই আছাম ৰাইনছ মটৰচাইকেল ক্লাব আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ ৰেঞ্জৰ 150 গৰাকী বনকৰ্মীলৈ খাদ্য সামগ্ৰী টোপোলা বিতৰণ কৰে সংগঠন দুটাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰৰ বনাঞ্চলিক কাৰ্যালয় প্ৰসংগত সাহায্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকি উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ বন বিষয়া ৰমেশ গগৈ আৰু কলিয়াবৰ মহকুমাধিপতি বিতুপন নেওগে সংগঠন দুটাৰ এই পদক্ষেপৰ শলাগ লয় গুৱাহাটী পৰিস্থিত মটৰচাইকেল ক্লাব এটা আছে আছাম মেৰিনছ মটৰচাইকেল ক্লাব বুলি ৰাইনো নামটো আছাম মেৰিনছত এড কৰাৰ কাৰণ কাজিৰঙাই আমাৰ যিহেতু অসমত এশিঙীয়া গড় পায় বাহিৰত যিহেতু এই বস্তুটো নাপায় আমাৰ অকল অসমতে পায় আমি বহুত লাকি সেইটো কাৰণে সেই বস্তুটো লৈ আমাৰ ক্লাবটো মই ফৰ্ম কৰিছিলোঁ 2014ত আছাম মেৰিনছ মটৰচাইকেল ক্লাব আপোনাৰ আৰু আজি বহুত সুখী যে মই কাজিৰঙাত ছাৰ্ভ কৰি থকা আপোনাৰ গাৰ্ডখিনি আমি এনেকৈ সাহায্য দিব পাৰিছোঁ বানপানীৰ দিনত বানপানীৰ সময়তো ৰাতি দিন একাকাৰ কৰি পেলাই জীৱ জন্তুৰ ৰক্ষাৰ কাৰণে কষ্ট কৰি আছে তেওঁলোকো আমি দেখা পাইছিলোঁ যে তেওঁলোকো মানে বানপানীত তেওঁলোকো প্ৰব্লেমত পৰিছে বানপানী হৈ পেলাই আৰু আপোনাৰ তেওঁলোকৰ আমি যে এই আজি দুখৰ দিনকেইটাত যেন আমি অকণমান তেওঁলোকক সাহায্য দিব পাৰোঁ চ' সেইটোৰ কাৰণে আমি আহি পেলাই ইয়াত গোৱালপাৰাৰ নলংগা পাহাৰ আনাৰসৰ বাবে বিখ্যাত সুস্বাদু আৰু অতি মিঠা হোৱাৰ বাবে ইয়াৰ আনাৰসৰ বজাৰত সমাদ আৰু বেছি ইয়াৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয় আনাৰস নলংগা পাহাৰৰ প্ৰায় সমূহ পৰিয়ালে আনাৰসৰ খেতি কৰিয়ে জীৱন নিৰ্বাহ কৰে যদিও চৰকাৰৰ কৃষি বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই উদ্যান শস্যৰ নামত লাখ লাখ টকা খৰচ কৰা সত্ত্বেও নলংগা পাহাৰৰ আনাৰসৰ খেতিয়কসকল উপকৃত হোৱা নাই অতি পুৰণিকলীয়া পদ্ধতিৰে আজিও এই আনাৰস খেতি কৰি আহিছে কৃষকসকলে ইফালে প্ৰকৃত মূল্যৰ পৰা বঞ্চিত হৈ আছে কৃষকসকল মালবিলাকতো নলঙাৰ পৰা লৈ আহোঁ নলঙাৰ বাগান আছে নেকি তাতে বাগান আছে বহুত ডাঙৰ ডাঙৰ বাগান আছে কেনেকুৱা মানে মিঠা আছে না আনাৰস তাৰ একদম বঢ়িয়া মিঠা নলংগাৰ আনাৰস মিঠা চবে নলঙাৰ আনাৰস ক'লে আৰু নাম কৰে আৰু এইটো নলঙাৰ পৰা লৈ আহিছোঁ হয় হয় তো তাতে বাগান বহুত আছে তাতে কিনাতে এনেকুৱা 35 টকা 32 টকা 33 টকা এনেকৈ যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰে জিএমচিএইচকে ধৰি চিকিৎসালয়সমূহত ৰোগীসকলে উপযুক্ত চিকিৎসা সেৱা লাভ নকৰা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ সদস্যসকলে যোৰহাট আছুৰ 5 আঞ্চলিক সদস্যসকলে ভাগ লৈ এই প্ৰতিবাদী কাৰ্যসূচীত ইতিমধ্যে জিএমচিএইচত উপযুক্ত চিকিৎসাৰ অভাৱত অচিন্ত বৈশ্য সমীৰ ফুকন ইকবাল আহমেদকে ধৰি কেইবাগৰাকীও লোকৰ চিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ অভিযোগ উঠিছে একাংশ ৰোগীয়ে প্ৰয়োজনৰ সময়ত চিকিৎসালয়ত নিজে অক্সিজেনৰ ব্যৱস্থা কৰিব লগা হোৱা বুলিও চৰ্চা চলিছে আছুৱে এই সকলো বিসংগতি শীঘ্ৰে দূৰ কৰাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছে
যিসকল ৰোগী কোভিডত আক্ৰান্ত নহয় তেওঁলোকক কোভিড টেষ্টৰ নামত বহুৱাই থৈ বহুত ঘণ্টা বহুৱাই থোৱাৰ পাছত তেওঁলোকৰ মৃত্যু পৰ্যন্ত ঘটি যোৱা দেখিবলৈ পাইছোঁ। আনকি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অকভিড ৰোগীসকলে নিজৰ কাৰণে অক্সিজেন মাস্ক নিজে লগাই লোৱাৰ সদৃশ এটা পৰিস্থিতি উদ্ভৱ হ'বলগীয়া হৈছে। গতিকে তেনেস্থলত আজি আমি যোৰহাট সদৰ আঞ্চলিক ছাত্ৰ সন্থা, পূব যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা আৰু বালিগাঁও আঞ্চলিক ছাত্ৰ সন্থা একত্ৰিত হৈ আমি প্ৰতিবাদ কৰিছোঁ। আৰু প্ৰতিবাদস্থলীৰ পৰা যোৰহাট জিলা উপায়ুক্ত মহোদয়ৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰি আমি এখন দাবী পত্ৰ প্ৰেৰণ কৰিছোঁ। আমাৰ স্পষ্ট মত যে সমূহ চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত কোভিডত আক্ৰান্ত ৰোগী আৰু কোভিডত আক্ৰান্ত নোহোৱা ৰোগীসকলৰ কাৰণে ছেপাৰেট পৃথকভাৱে ৱাৰ্ডৰ ব্যৱস্থা কৰক। যিসকল ৰোগী হৃদৰোগত আক্ৰান্ত, যিসকল দুৰ্ঘটনাগ্ৰস্ত হৈছে, যিসকল ৰোগী দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে, জুয়ে পৰা যিসকল আছে বা ষ্ট্ৰ'কৰ যাৰ সমস্যা হৈছে, এই ৰোগীসকলৰ বাবে তৎকালীনভাৱে তেওঁলোকৰ 24 ঘণ্টা এটা চিকিৎসা সেৱাৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব লাগে। দ্বিতীয়তে আমি কৈছোঁ যে সমূহ চৰকাৰী বেচৰকাৰী চিকিৎসালয়সমূহত ৰেপিড এণ্টিজেন টেষ্টৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ উপৰি পৰ্যাপ্ত পৰিমাণৰ ICU আৰু ভেণ্টিলেশ্যন নন কোভিড ৰোগীসকলৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। পশ্চিম গুৱাহাটী সমষ্টি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰশংসনীয় পদক্ষেপ। পশ্চিম গুৱাহাটী সমষ্টি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সহযোগত অসম চাইক্লিং সংস্থাৰ যৌথ উদ্যোগত বিমান বন্দৰৰ টেক্সি চালকসকলৰ মাজত বিতৰণ কৰা হয় খাদ্য। লকডাউনৰ বাবে বিমান যাত্ৰীৰ লগতে হ্ৰাস পাইছে, যাৰ ফলত আৰ্থিক সংকটত ভুগিছে টেক্সি চালকসকল। আৰু তাৰ মাজতে পশ্চিম গুৱাহাটী সমষ্টি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সহযোগত অসম চাইক্লিং সংস্থাৰ যৌথ উদ্যোগত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ প্ৰায় 150 গৰাকী টেক্সি চালকক খাদ্য সামগ্ৰী বিতৰণ কৰে। আজি আমি অসম চাইক্লিং এছ'চিয়েশ্যনৰ জৰিয়তে আজি আমাৰ বিমান বন্দৰৰ যিখিনি টেক্সি চালক আছে সেই টেক্সি চালকসকলক আজি কিছু খাদ্য সামগ্ৰী যোগান ধৰা হৈছে। কাৰণ কোভিড-19ৰ ফলত আজি বিশেষভাৱে আমাৰ যিসকল টেক্সি চালক আছিল সেইসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। কাৰণ যিমানখিনি ফ্লাইট আজি ইয়াতে আহিব লাগে সিমানখিনি ফ্লাইট আমাৰ বিশেষকৈ গুৱাহাটী বিমানবন্দৰত আনে ৰেষ্ট্ৰিকশ্যন আছে। আৰু সেইকাৰণে বিশেষভাৱে যি ধৰণে তেওঁলোকে যাত্ৰী পাব লাগে তেনেধৰণৰ যাত্ৰী তেওঁলোকে পোৱাৰ ক্ষেত্ৰত বঞ্চিত হৈছে। গতিকে একেবাৰে দুখীয়া এই টেক্সি চালকসকল। গতিকে আজি আমি প্ৰায় 150 টেক্সি চালকক আজি আমি এনেধৰণে অসম চাইক্লিং এছ'চিয়েশ্যনৰ জৰিয়তে খাদ্য সামগ্ৰী আজি বিতৰণ কৰিছোঁ। আমি আছাম চাইক্লিং এছ'চিয়েশ্যন আৰু দিল্লী লংগৰ সেৱা সমিতিৰ উদ্যোগত আমি অসমৰ বিভিন্ন স্থানত এই সময়ত বানপীড়িত লোকলে আৰু কোভিডৰ যি মহামাৰী আহিছে তাৰ ওপৰত আমি প্ৰায় 1,500 মান পৰিয়ালক আমি সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ। গহপুৰৰ বৰঙাবাৰী মৰ্ণিং ষ্টাৰ হাইস্কুল কৰ্তৃপক্ষৰ প্ৰশংসনীয় পদক্ষেপ। গহপুৰৰ ঘঁহিগাঁও আৰক্ষী চকীৰ জোৱানসকলৰ মাজত খাদ্য বিতৰণ কৰিলে বৰঙাবাৰী মৰ্ণিং ষ্টাৰ হাইস্কুল কৰ্তৃপক্ষই। সাধাৰণ জনতাৰ বাবে অহৰ্নিশে নিজৰ কৰ্তব্য পালন কৰি আহিছে আৰক্ষীসকলে। ইয়াৰ মাজতে গহপুৰৰ ঘঁহিগাঁও আৰক্ষী চকীত 8জনকৈ আৰক্ষী জোৱানৰ দেহত ধৰা পৰে কৰোনা। আৰু শেহতীয়াকৈ ঘঁহিগাঁও আৰক্ষী চকীৰ 8জন কোভিড পজিটিভ ওলোৱাত উক্ত আৰক্ষী চকীৰ বাকীসকল আৰক্ষীও বৰ্তমান নিজ আৰক্ষী চকীতে কোৱাৰেণ্টাইনত আছে। কোৱাৰেণ্টাইন থকা জোৱানসকলৰ মাজত খাদ্য বিতৰণ কৰে মৰ্ণিং ষ্টাৰ হাইস্কুল কৰ্তৃপক্ষই। গোটেই থানাখনে কোৱাৰেণ্টাইন জোন হিচাপে কৰা হৈছে। ইয়াত বেলেগ কোনো মানুহ আহিবলৈ সাহে নকৰা হৈছে। গতিকে যিসকল আৰক্ষী লোকে আমাক এই ঘাঁহিগাঁও আৰক্ষী চকী অন্তৰ্গত সকলো মানুহক দিনে ৰাতিয়ে যি সেৱা আগবঢ়াই আছিলে সেই সেৱা আগবঢ়াই থকাৰ প্ৰতি এটা কৃতজ্ঞতাবোধ হিচাপে আমি তেখেতসকলৰ পদৰ সময়ত আমি মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰা মৰ্ণিং ষ্টাৰ হাইস্কুলৰ প্ৰিন্সিপাল তেখেতে নিজেই। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। নমস্কাৰ, এতিয়া বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা। প্ৰথমতে আছে এক ব্ৰেকিং নিউজ। মহানগৰীৰ শংকৰ পথত অপৰাধ শাখাৰ অভিযানত জব্দ হৈছে 11 পেকেট নিষিদ্ধ ড্ৰাগছ। জব্দ কৰা হৈছে নগদ 57,500 টকা। অভিযানত গ্ৰেপ্তাৰ হৈছে ড্ৰাগছ সৰবৰাহেৰে জড়িত মীনা কুমাৰী নামৰ এগৰাকী মহিলা। অভিযানত অপৰাধ শাখাৰ লগত আছিল ফটাশীল আৰক্ষীও। এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ, জব্দ কৰা হৈছে ড্ৰাগছ। মহানগৰীৰ শংকৰ পথত অপৰাধ শাখাৰ অভিযান চলিছিল আৰু সেই অভিযানত জব্দ কৰিছে 11 পেকেট নিষিদ্ধ ড্ৰাগছ।
জব্দ কৰা হৈছে নগদ 57,500 টকাও। অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে ড্ৰাগছ সৰবৰাহেৰে জড়িত মীনা কুমাৰী নামৰ এগৰাকী মহিলাক। এই অভিযানত অপৰাধ শাখাৰ লগতে আছিল ফটাশিল আৰক্ষীও। এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে, তেওঁৰ নাম হৈছে মীনা কুমাৰী আৰু নগদ টকা 57,500 টকাৰ লগতে 11 পেকেট নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছে আৰক্ষী তথা অভিযানকাৰী দলটোৱে। তেজপুৰ টলগেৰিকিত অঘটন, ব্ৰহ্মপুত্ৰত মাছ মাৰিবলৈ গৈ সন্ধান হৈ আছে এজন লোক। সন্ধানী লোকজনৰ নাম গুৱাহাটীৰ মিৰ্জাৰ বাবুল দাস। বিবাহ সূত্ৰে তেজপুৰ গেৰেকিত আছিল এই লোকজন। এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল বাবুল দাস। নদী আৰক্ষীৰ সহযোগত NDRFৰ অভিযান আৰু এই অভিযানত এজন লোকজন হৈছে গুৱাহাটীৰ মিৰ্জাৰ বাবুল দাস। সন্ধানহীন হৈ থকা লোকজন মাছ মাৰিবলৈ গৈছিল। অঘটন সংঘটিত হৈছে তেজপুৰ টলগেৰেকিত। ব্ৰহ্মপুত্ৰত মাছ মাৰিবলৈ যাওঁতে সন্ধানহীন হৈছে এজন লোক। লোকজনৰ নাম হৈছে বাবুল দাস। তেওঁ মিৰ্জাৰ বাসিন্দা আছিল। বিবাহ সূত্ৰে তেজপুৰ গেৰেকিত আছিল এই লোকজন। এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল বাবুল দাস। নদী আৰক্ষীৰ সহযোগত NDRFৰ অভিযান অব্যাহত আছে। পাঁচমহীয়া শিশুৰ হত্যাক লৈ উত্তপ্ত সেনাই কাজিৰঙাৰ উত্তেজিত পুৰুষ মহিলা অৱৰোধ কৰিলে শিলচৰ মিজোৰাম ৰাষ্ট্ৰীয় ঘাইপথ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মোতায়েন কৰা হৈছে আৰক্ষী CRPF বাহিনী। দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবীত পথ অৱৰোধ কৰিছে উত্তেজিত ৰাইজে। ইফালে কণমানিৰ হত্যাৰ লগত জড়িত 3 অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। ধৃত কেইজন হৈছে দেৱান বাগানৰ ৰাজীৱ সাহা, লখিমপুৰ বিন্নাকাদিৰ মনদীপ ৰয় আৰু সেনা মতিনগৰৰ বাউৰী পট্টবীৰ এজন লোক। মৃত ৰাজীৱ সাহা হৈছে পেছাদাৰী শিশু অপহৰণকাৰী আৰু ইয়াৰ পূৰ্বেও ৰাজীৱ সাহাই 2টা অপহৰণ কাণ্ডৰ লগত জড়িত আছিল। টকাৰ বিনিময়ত কাজিদহৰ 5মহীয়া কণমানিটোক অপহৰণ কৰিছিল আৰু অপহৰণ কৰি হত্যা কৰাৰ বাবে ৰাজীৱ সাহাক এজন লোকে 2 লাখ টকাৰ চুপাৰী দিছিল বুলি আৰক্ষীৰ ওচৰত স্বীকাৰ কৰে। ইফালে আৰক্ষীক জনোৱা মতে হাতৰ পৰা শিশুটি পৰাৰ বাবে মৃত্যু হৈছিল। অপহৰণ কাণ্ডৰ লগত আৰু কোনো ৰহস্য থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। কালপ্রিটকে ধরা হয়েছে, তাহলে আমরা ফাঁসি চাই। আর তার সঙ্গে অন্য কারো যদি জড়িত থাকে তাদের ধরে প্রতিশোধ ধরার ব্যবস্থা করার জন্য আমরা সোনাই প্রশাসনকে অনুরোধ জানাচ্ছি এবং তাকে ধরে উপযুক্ত শাস্তি দেওয়া, ভবিষ্যতে এরকম আর ঘটনা না ঘটে এরকম আমরা সবাই দাবি জানাইছি। আমরা আজকে এইখানে একটা রাস্তা লোকাল পাবলিককে ব্লক করছিল যে ডিমান্ড এই যারা ঘটনাকারী এরা উপযুক্ত একটা ফাঁসি দেওয়া হয় বলিয়া আমরা একটা আজকে দাবি জানাইছি। এটা 5মহীয়া শিশুক হত্যা লৈ উত্তপ্ত হৈছে সোণাই কাজিৰঙাৰ উত্তেজিত পুৰুষ মহিলা অৱৰোধ কৰিছে শিলচৰ মিজোৰাম ৰাষ্ট্ৰীয় ঘাইপথ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মোতায়েন কৰা হৈছে আৰক্ষী আৰু লগতে CRPF বাহিনী। দোষীক উপযুক্ত শাস্তি দিয়াৰ বাবে পথ অৱৰোধ কৰিছে উত্তেজিত ৰাইজে। ইফালে কণমানিৰ হত্যাৰ লগত জড়িত 3 অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। ধৃত কেইজন হৈছে দেৱান বাগানৰ ৰাজীৱ সাহা, লখিমপুৰ বিন্নাকান্দিৰ মনদীপ ৰয় আৰু মতিনগৰৰ বাউৰী পট্টবীৰ এজন লোক। ধৃত ৰাজীৱ সাহা পেছাদাৰী শিশু অপহৰণকাৰী। ইয়াৰ পূৰ্বেও ৰাজীৱ সাহাই 2টা অপহৰণ কাণ্ডত জড়িত আছিল। টকাৰ বিনিময়ত কাজিদহৰৰ 5মহীয়া কণমানিটোক অপহৰণ কৰিছিল ৰাজীৱ সাহাই আৰু অপহৰণ কৰি হত্যা কৰাৰ বাবে ৰাজীৱ সাহাক এজন লোকে 2 লাখ টকাৰ চুপাৰী দিছিল বুলি আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছে। আৰক্ষীয়ে জনোৱা মতে হাতৰ পৰা শিশুটি পৰি যোৱাৰ বাবে মৃত্যু হৈছিল আৰু অপহৰণ কাণ্ডৰ আঁৰত হয়তো অন্য কোনো ৰহস্য থাকিব পাৰে সন্দেহ কৰিছে আৰক্ষীয়ে। এটা 5মহীয়া শিশু হত্যা কৰাৰ সন্দৰ্ভত এনেদৰে পথ অৱৰোধ কৰা দেখা গৈছে শিলচৰত। কি কাৰণে 5মহীয়া শিশুটোক হত্যা কৰিছে বা অপহৰণ কৰিছে এতিয়াও অব্যাহত ৰাখিছে অনুসন্ধান অব্যাহত ৰাখিছে, কিন্তু অন্য কোনো ঘটনা বা অন্য কোনো ৰহস্য থাকিব পাৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ওদের
ওদের পরিবারের দিক থেকে একটা দাবি কালকের থেকেই ছিল যে সিআইডি ইনকোয়ারি দেওয়া হোক, এবং তাদের সঙ্গে আমি একমত, এবং সিএমকে আমি চিঠি লিখেছি সিআইডি ইনকোয়ারির জন্য। কারণ নেহা বাগদির কিডন্যাপারদের আজকাল এখনো ধরা যায়নি, নেহা বাগদিকে এখন পর্যন্ত পাওয়া যায়নি। আজকে কাজিডোরে যে ইনসিডেন্টটা হয়েছে এটা অত্যন্ত দুঃখের ব্যাপার, এবং মাননীয় মুখ্যমন্ত্রী, আসামের গৃহমন্ত্রীও, ওনাকে আমি সকালে ফোন করেছিলাম, উনি এক্ষুনি আমাকে কল ব্যাক করেছেন। আমি সিআইডি ইনকোয়ারির ডিমান্ড দিয়েছি, এবং আমরা দেখতে পাচ্ছি যে অনেকগুলা কিডন্যাপিং কেস গাছারে হচ্ছে কিন্তু সমাধান হচ্ছে না। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। জু ৰোডত দুদিনৰ বাবে বন্ধ থাকিব পানী যোগান। 8 আৰু 9 আগষ্টত বন্ধ থাকিব পানী যোগান। ফুটব্ৰিজ নিৰ্মাণৰ কামৰ বাবে বন্ধ থাকিব পানী যোগান। জনসাধাৰণক সহায় সহযোগিতাৰ আহ্বান জনাইছে প্ৰশাসনে। দুদিনৰ বাবে জু ৰোডত বন্ধ থাকিব পানী যোগান। 8 আৰু 9 আগষ্টত বন্ধ থাকিব পানী যোগান। ফুটব্ৰিজ নিৰ্মাণৰ কামৰ বাবে বন্ধ থাকিব পানী যোগান, আৰু সেইবাবে জনসাধাৰণক সহায় সহযোগিতাৰ বাবে আহ্বান জনাইছে প্ৰশাসনে। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। জু ৰোডত দুদিনৰ বাবে বন্ধ থাকিব পানী যোগান। 8 আৰু 9 আগষ্টত বন্ধ থাকিব পানী যোগান। ফুটব্ৰিজ নিৰ্মাণৰ কামৰ বাবে বন্ধ থাকিব পানী যোগান। 8 আৰু 9 আগষ্টত জু ৰোডত বন্ধ থাকিব পানী যোগান। মৰিগাঁৱত মন্ত্ৰী পীয়ুষ হাজৰিকাই উদ্বোধন কৰিলে সকলোৰে সপোনৰ ঘৰ হ'ব আপোন শীৰ্ষক দ্বিতীয় পৰ্যায়ৰ আঁচনি। মৰিগাঁও পৌৰসভা উদ্যোগত বিহুতলী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই উদ্বোধনী সভাৰ প্ৰাকখনত এৰা গাঁৱৰ দুটা পৰিয়ালৰ আপোন ঘৰৰ আধাৰশিলা স্থাপন কৰি সভাগৃহত বন্তি প্ৰজ্বলন কৰে। লগতে মন্ত্ৰীগৰাকীৰ নিজ সমষ্টিত জানাজক লৈ হোৱা উত্তপ্ত পৰিস্থিতিৰ সন্দৰ্ভত কয় যে এনেধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰাটো বাঞ্ছনীয় নহয়। ভাৰতীয় সংস্কৃতিয়ে সদায় মৃতকৰ শেষ সন্মান দিয়াটো বিচাৰে। মৰিগাঁৱত মন্ত্ৰী পীয়ুষ হাজৰিকাই উদ্বোধন কৰিলে সকলোৰে সপোন ঘৰ হ'ব আপোন শীৰ্ষক দ্বিতীয় পৰ্যায়ৰ আঁচনিখনৰ মৰিগাঁৱৰ পৌৰসভাৰ উদ্যোগত বিহুতলী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই উদ্বোধনী সভাৰ প্ৰাকখনত এৰা গাঁৱৰ দুটা পৰিয়ালৰ আপোন ঘৰৰ আধাৰশিলা স্থাপন কৰি সভাগৃহত বন্তি প্ৰজ্বলন কৰে, আৰু লগতে মন্ত্ৰীগৰাকীয়ে নিজ সমষ্টিত জানাজাক লৈ যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই সন্দৰ্ভতো কয় যে এনেধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰাটো বাঞ্ছনীয় নহয়। দুটা ফেজত, প্ৰথম ফেজ আৰু দ্বিতীয় ফেজত ভাগৰ আছিলে টোটেল 2511টা। আজি ছেকেণ্ড ফেজত আছিলে 1329টা। আজি আমি ছেকেণ্ড ফেজৰ ঘৰ ষ্টাৰ্ট কৰিছোঁ। ইয়াত আছিলে 1329, আৰু ফাৰ্ষ্ট ফেজত আছিলে 1182, টোটেল 2511। আৰু এতিয়ালৈকে প্ৰথম ফেজৰ 1072টা ঘৰ আৰম্ভ হৈছে, বিভিন্ন পৰ্যায়ত আছে। বাকী কেইটামান ঘৰ আৰম্ভ হোৱা নাই। মই ইতিমধ্যে ডি চি ডাঙৰীয়াকো কৈছোঁ, MLA ডাঙৰীয়াকো কৈছোঁ, ইঅ' ডাঙৰীয়াকো কৈছোঁ, যাতে সোনকালে ঘৰখিনি কমপ্লিট কৰে আৰু যিখিনি আৰম্ভ হোৱা নাই জলদি আৰম্ভ কৰাই দিয়ে। 2511 বাতৰি আৰু আছে, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। আৰু অখিল গগৈৰ মুক্তিৰ দাবী তিনিচুকীয়াৰ তালাপত AJYCPৰ মানৱ শৃংখল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডাঙৰী চৈখোৱা আঞ্চলিক সমিতিৰ উদ্যোগত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। হাতে হাতে বেনাৰ প্লেগাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উল্লেখিত দাবীসমূহ পূৰণ নোহোৱাৰ পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতি আহ্বান মৰ্মে আজি ডাঙৰ চৈখোৱা আঞ্চলিক সমিতিয়ে মানৱ শৃংখল কাৰ্য পালন কৰিছে। নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব লাগিব, ইয়াৰ যিখন খচৰা প্ৰস্তুত কৰিছে সেইটো বাতিল কৰিব লাগিব। ষড়যন্ত্ৰমূলকভাৱে অখিল গগৈক বন্দী কৰিছে, এইবিলাক মুক্তি দিব লাগিব। সেইকাৰণে আজি মানৱ শৃংখল কাৰ্যসূচী লৈছে ডাঙৰ চৈখোৱা আঞ্চলিক সমিতিয়ে। আমি ক'ব খুজিছোঁ, এইখন আইনৰ যোগেদি অসমীয়া জাতিক নিষেধ কৰিব বিচাৰিছে। এইখন আইনৰ যোগেদি অসমীয়া জাতিক সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছে। এইখন আইনৰ যোগেদি ভাৰতবৰ্ষৰ সংবিধানক উলংঘা কৰিছে। এইখন আইনৰ যোগেদি অসম চুক্তিখন নস্বাত কৰিব বিচাৰিছে। কেতিয়াও ভাৰতবৰ্ষৰ ৰাইজে, অসমৰ ৰাইজে নেমানে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নেমানে। এই কথাটো আমি মানৱ শৃংখল কাৰ্যসূচী ক'ব বিচাৰিছোঁ, আৰু ক'ব বিচাৰিছোঁ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ শীঘ্ৰে নাগৰিক
নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, শীঘ্ৰে ইয়াৰ খচৰা প্ৰস্তুত বাতিল কৰক আৰু শীঘ্ৰে অখিল গগৈ বিনা চৰ্তে মুক্তি দিয়ক, নহ'লে কিন্তু জাতীয় যুৱ ছাত্ৰ বেগৰে হাত সাৱটি বহি নাথাকে। সেই কথাটো মানৱ শৃংখল কাৰ্যসূচীৰ যোগেদি আমি সকীয়াই দিছোঁ। বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে গৰজি উঠিল ঐক্য সেনা অসম। প্ৰকৃত সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ছৈয়দ আব্দুল মালিকক লৈ বৌদ্ধিক সন্ত্ৰাসবাদী আখ্যা দিছিল বিধায়ক শিলাদিত্যদেৱে। বিধায়কজনৰ এনে মন্তব্যত গৰজি উঠিছে ঐক্য সেনা অসমে। শিলাদিত্যই মন্ত্ৰিত্ব নোপোৱাৰ বাবে আবুল তাবুল বকিছে বুলিও মন্তব্য কৰে সংগঠনটোৱে। শিৱসাগৰৰ সদৰ থানাত শিলাদিত্যদেৱৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলিও উল্লেখ কৰে ঐক্য সেনাই। বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে গৰজি উঠিল ঐক্য সেনা অসম। প্ৰকৃত সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ছৈয়দ আব্দুল মালিকক লৈ বৌদ্ধিক সন্ত্ৰাসবাদী আখ্যা দিছিল বিধায়ক শিলাদিত্যই। বিধায়কজনৰ এনে মন্তব্যত গৰজি উঠিছে ঐক্য সেনা অসমে। শিলাদিত্যই মন্ত্ৰিত্ব নোপোৱাৰ বাবে আবুল তাবুল বকিছে বুলি মন্তব্য কৰে সংগঠনটোৱে। শিৱসাগৰ সদৰ থানাত শিলাদিত্যদেৱৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলিও উল্লেখ কৰে ঐক্য সেনাই। হোজাই বিধায়ক শিলাদিত্য ডাঙৰীয়াৰ মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছে বুলি আমি ধাৰণা কৰিছোঁ, যিহেতু অসমৰ সম্পদ ছৈয়দ আব্দুল মালিক ডাঙৰীয়াক তেওঁ বৌদ্ধিক জেহাদী বুলি আখ্যা দিছে। তেওঁ আমাৰ ধাৰণা হয় তেওঁ বিজেপিৰ মন্ত্ৰিত্ব পদ লাভ কৰিম বুলি ভাবিছে, নাপালে। তাৰপৰা নাটক ৰচনা কৰিলে তেওঁ পদত্যাগৰ। তাৰপিছত সেইটোতো তেওঁ উপায় নাপায়, তেওঁ সাম্প্ৰতিক বিষ বিয়াবলৈ অসমত চেষ্টা চলাইছে। আৰু আচৰিত কথা, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ এতিয়ালৈকে সেই এনেকুৱা এজন অলগদ্ধ যিজনে সাম্প্ৰতিক বাতাবৰণ বিনষ্ট কৰিবলৈ বিচাৰে, প্ৰত্যেকবাৰে নতুন নতুন কিবা এটা আৱিৰ্ভাৱ কৰে আৰু বৌদ্ধিক সমাজক তেওঁ বিপদত প্ৰশ্ন কৰিছে। আৰু ছৈয়দ আব্দুল মালিক ডাঙৰীয়া নিচিনা যি সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছে, তেওঁক যদি জেহাদী আখ্যা দিছে, তেওঁৰ ওপৰত এতিয়ালৈকে কিয় বিহিত ব্যৱস্থা লোৱা হোৱা নাই? আৰু এই ক্ষেত্ৰত মই সাহিত্য সভাকলৈ এটা প্ৰশ্ন কৰিব বিচাৰোঁ যে এজন সাহিত্য সভাৰ সভাপতিক এজন বিধায়কে যদি বৌদ্ধিক জেহাদী বুলি আখ্যা দিয়ে, ইয়াৰ ওপৰত আপোনালোকে কি ব্যৱস্থা লৈছে? আপোনালোকে ইয়াৰ ওপৰত কেছ ফাইল কৰিবলৈ আগবাঢ়ি আহিবনে? আৰু এই ক্ষেত্ৰত আমি ঐক্য সেনাৰ তৰফৰ পৰা আজি শিৱসাগৰ সদৰ থানাত আমি তেওঁৰ ওপৰত এজাহাৰ দাখিল কৰিম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, এই পগলা যি ছাগলীৰ দৰে বাক্য বকি থাকে শিলাদিত্য ডাঙৰীয়াৰ ওপৰত বিহিত ব্যৱস্থা লওক, নহ'লে অসমৰ পৰিৱেশ তেওঁ আৰু ভয়াৱহ কৰিব বুলি আমাৰ সন্দেহ প্ৰকাশ হৈছে। ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নাহৰকটীয়াতো AGYCP মানৱ শৃংখল কাৰ্যসূচী। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ উদ্যোগত নাহৰকটীয়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী তোলে প্ৰতিবাদকাৰী দলটোৱে। সমগ্ৰ অসমতে আজি বিশেষকৈ ডিব্ৰুগড় জিলা আমি কিছুমান কাৰ্যসূচী লৈছোঁ। কা বিৰোধী আইনখন বাতিল কৰাৰ উপৰিও কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত আমি এই আন্দোলন আৰম্ভ কৰিছোঁ। আৰু কেন্দ্ৰীয় মোদী চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে প্ৰকৃততে ৰামৰ নিচিনা কাম কৰিবলৈ, ভগৱান ৰামৰ নিচিনা যেনেকৈ তেওঁলোকে ৰাম মন্দিৰ নিৰ্মাণ কৰিছে, কিন্তু ৰামৰ আদৰ্শবিলাক তেওঁলোকে লোৱা নাই। ৰাৱণৰ আদৰ্শ লৈ অখিল গগৈৰ দৰে অসমীয়াৰ খিলঞ্জীয়াৰ হকে মাত মতা মানুহবিলাকক বন্দী কৰি ৰাখিছে। সেই কাৰ্য তেওঁলোকে পৰিহাৰ কৰি প্ৰকৃত ৰামৰ দৰে কাৰ্যসূচী কৰিবৰ বাবে আমি আজি অনুৰোধ জনাইছোঁ। নাজিৰাৰ বিধায়কৰ বাসগৃহ কণ্টেইনমেণ্ট জোন ঘোষণা। বিধায়ক দেৱব্ৰত শইকীয়াৰ ঘৰ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। শইকীয়াৰ নিৰাপত্তাৰ দায়িত্বত থকা এজন কোভিডত আক্ৰান্ত হৈছে। কিছুদিন পূৰ্বে আক্ৰান্ত হৈছিল দেহৰক্ষীগৰাকী। আজি পুনৰ 3জন নিৰাপত্তাৰক্ষীৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। নাজিৰা প্ৰশাসনে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিলে শইকীয়াৰ বাসগৃহটো। নাজিৰা বিধায়কৰ বাসগৃহটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। বিধায়ক দেৱব্ৰত শইকীয়াৰ ঘৰটো ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জোন হিচাপে। শইকীয়াৰ নিৰাপত্তাৰ দায়িত্বত থকা এজন লোক আক্ৰান্ত হৈছে কোভিডত। কিছুদিন পূৰ্বে আক্ৰান্ত হৈছিল দেহৰক্ষীগৰাকী। আজি পুনৰ 3জন নিৰাপত্তাৰক্ষীৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ আৰু সেয়েহে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে তেওঁৰ বাসগৃহটো। নাজিৰা প্ৰশাসনে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিলে শইকীয়াৰ বাসগৃহটো। ইফালে এটা ছাগলীক কেন্দ্ৰ কৰি বুধবাৰে নিশা জামুগুৰিহাটৰ ওপৰকুৰি গাঁৱত সংঘটিত হ'ল এক ভয়ংকৰ হত্যাকাণ্ডৰ। বহিৰাজ্যৰ পৰা অনা ছাগলীৰ বাবে জয় ঘাটোৱাল নামৰ এজনে হত্যা কৰাৰ অভিযোগ ছাগলী ফাৰ্মখনৰ স্বত্বাধিকাৰী পল্লৱ হাজৰিকা আৰু কেইবাগৰাকীও যুৱকৰ বিৰুদ্ধে। জয় ঘাটোৱালৰ পত্নীয়ে অভিযোগ কৰা অনুসৰি স্বামী জয় ঘাটোৱালক তৰ্কাতৰ্কিৰ পিছতে যুৱককেইজনে প্ৰথমে লাঠিৰে কোবায় আৰু চোকা অস্ত্ৰেৰে আঘাত কৰে। পৰৱৰ্তী সময়ত জয় ঘাটোৱালৰ পত্নী সীমা ঘাটোৱালে নিশা কোনো লোকৰ সহায় বিচাৰি গৈ কাষৰীয়া বনুৱা চুবুৰীত উপস্থিত হৈ ৰাজ্যক ঘটনাৰ সবিশেষ বিৱৰি কৈ
ৰাইজৰ লগত উভতি আহে জয় ঘাটোৱালৰ মৃতদেহ আৰু এডাল গছত ওলমি থকা প্ৰত্যক্ষ কৰে আৰু সেয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি মৃত জয় ঘাটোৱালৰ পত্নীয়ে এজাহাৰ দাখিল কৰা জামুগুৰি আৰক্ষীয়ে পল্লৱ হাজৰিকা, বিশ্ব হাজৰিকা, মানসজ্যোতি শইকীয়া আৰু ৰাতুল বনিয়াক আটক কৰি সোধপোছ আৰম্ভ কৰিছে। ঘটনাটোৰ লগত আন কেইবাজনো লোক জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তাত ছাগলী বান্ধিছিলে, ছাগলীজনী একচুৱেলি ইহঁতৰ বগলা ছাগলী আছিলে। সিহঁতৰ ছাগলীজনী গৰম হোৱাৰ কাৰণে তাত নি পেলাই বান্ধি থৈছিলে। বান্ধি থোৱাৰ কাৰণে বোলে আজি নিনো, কাইলৈ ৰাতিপুৱা লৈ যাম, আজি থ বুলি কোৱাৰ পিছত সি মালিকক ক'লে নক'লে এইটো মই বিশেষ নাজানো আৰু মই ওচৰত নাথাকোঁ। যেতিয়া তাই মাৰধৰ কৰিছে বুলি কৈ তাই আমাক গৈ ঘৰত কৈছে। আমি লগে লগে ভিডিঅ' খবৰ দিছোঁ, গাঁওবুঢ়াক খবৰ দিছোঁ আৰু আমি দাবী দিছোঁ। কেইজন যুৱক জড়িত আছিলে? 4জন বুলি কৈছে, মইতো দেখা নাই ধৰক, তাই কোৱাখিনিয়ে মই জানিম। আপুনি কি হয় তেখেতৰ? মই তেওঁৰ খুৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জটিল পৰিস্থিতি অতি কষ্টৰে সেৱা আগবঢ়াই আহিছে বনৰক্ষীসকলে। বিশেষকৈ ভয়ানক বানৰ সময়তে বনৰক্ষীসকলৰ জটিলতা দুগুণে বৃদ্ধি পায়। শুকুৰবাৰে কাজিৰঙাৰ বনৰক্ষীসকলৰ এই মহান সেৱাৰ প্ৰতি সন্মান জনাই প্ৰকৃতিপ্ৰেমী সংগঠন ৱাইল্ড উইথ স্কেম্পছপাৰ্চৰ বনকৰ্মীসকলৰ মাজত বিতৰণ কৰে সাহায্য। এই কাৰ্যত সহযোগিতা আগবঢ়ায় আছাম ৰাইনছ মটৰচাইকেল ক্লাব আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ ৰেঞ্জৰ 150গৰাকী বনকৰ্মীলৈ খাদ্য সামগ্ৰী টোপোলা বিতৰণ কৰে সংগঠন দুটাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰৰ বনাঞ্চলিক কাৰ্যালয় প্ৰসংগত সাহায্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকি উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, বন বিষয়া ৰমেশ গগৈ আৰু কলিয়াবৰ মহকুমাধিপতি বিতুপন নেওগে সংগঠন দুটাৰ এই পদক্ষেপৰ শলাগ লয়। গুৱাহাটী পৰিস্থিত মটৰচাইকেল ক্লাব এটা আছে, আছাম মেৰিনছ মটৰচাইকেল ক্লাব বুলি। ৰাইনো নামটো আছাম মেৰিনছত এড কৰাৰ কাৰণ কাজিৰঙাই আমাৰ যিহেতু অসমত এশিঙীয়া গড় পায়, বাহিৰত যিহেতু এই বস্তুটো নাপায়, আমাৰ অকল অসমতে পায়। আমি বহুত লাকি সেইটো কাৰণে। সেই বস্তুটো লৈ আমাৰ ক্লাবটো মই ফৰ্ম কৰিছিলোঁ 2014ত, আছাম মেৰিনছ মটৰচাইকেল ক্লাব আপোনাৰ। আৰু আজি বহুত সুখী যে মই কাজিৰঙাত ছাৰ্ভ কৰি থকা আপোনাৰ গাৰ্ডখিনি আমি এনেকৈ সাহায্য দিব পাৰিছোঁ বানপানীৰ দিনত। বানপানীৰ সময়টো ৰাতি দিন একাকাৰ কৰি পেলাই জীৱ জন্তুৰ ৰক্ষাৰ কাৰণে কষ্ট কৰি আছে। তেওঁলোকো আমি দেখা পাইছিলোঁ যে তেওঁলোকো মানে বানপানীত তেওঁলোকো প্ৰব্লেমত পৰিছে বানপানী হৈ পেলাই। আৰু আপোনাৰ তেওঁলোকৰ আমি যে এই আজি দুখৰ দিনকেইটাত যেন আমি অকণমান তেওঁলোকক সাহায্য দিব পাৰোঁ। চ' সেইটোৰ কাৰণে আমি আহি পেলাই ইয়াত। গোৱালপাৰাৰ নলংগা পাহাৰ আনাৰসৰ বাবে বিখ্যাত। সুস্বাদু আৰু অতি মিঠা হোৱাৰ বাবে ইয়াৰ আনাৰসৰ বজাৰত সমাদ আৰু বেছি। ইয়াৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয় আনাৰস। নলংগা পাহাৰৰ প্ৰায় সমূহ পৰিয়ালে আনাৰসৰ খেতি কৰিয়ে জীৱন নিৰ্বাহ কৰে যদিও চৰকাৰৰ কৃষি বিভাগে এই ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই। উদ্যান শস্যৰ নামত লাখ লাখ টকা খৰচ কৰা স্বত্তেও নলংগা পাহাৰৰ আনাৰসৰ খেতিয়কসকল উপকৃত হোৱা নাই। অতি পুৰণিকলীয়া পদ্ধতিৰে আজিও এই আনাৰস খেতি কৰি আহিছে কৃষকসকলে। ইফালে প্ৰকৃত মূল্যৰ পৰা বঞ্চিত হৈ আছে কৃষকসকল। মালবিলাকতো নলঙাৰ পৰা লৈ আহোঁ। নলঙাৰ বাগান আছে নেকি তাতে? বাগান আছে, বহুত ডাঙৰ ডাঙৰ বাগান আছে। কেনেকুৱা মানে মিঠা আছে না আনাৰস তাত? একদম বঢ়িয়া মিঠা। নলংগাৰ আনাৰস মিঠা। চবে নলঙাৰ আনাৰস ক'লে আৰু নাম কৰে আৰু। এইটো নলঙাৰ পৰা লৈ আহিছোঁ। হয় হয়। তো তাতে বাগান বহুত আছে। তাতে কিনাতে এনেকুৱা 35 টকা, 32 টকা, 33 টকা এনেকৈ। যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰে GMCHকে ধৰি চিকিৎসালয়সমূহত ৰোগীসকলে উপযুক্ত চিকিৎসা সেৱা লাভ নকৰা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ সদস্যসকলে। যোৰহাট আছুৰ 5 আঞ্চলিক সদস্যসকলে ভাগ লয় এই প্ৰতিবাদী কাৰ্যসূচীত। ইতিমধ্যে JMCHত উপযুক্ত চিকিৎসাৰ অভাৱত অচিন্ত বৈশ্য, সমীৰ ফুকন, ইকবাল আহমেদকে ধৰি কেইবাগৰাকীও লোকৰ চিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ অভিযোগ উঠিছে। একাংশ ৰোগীয়ে প্ৰয়োজনৰ সময়ত চিকিৎসালয়ত নিজে অক্সিজেনৰ ব্যৱস্থা কৰিব লগা হোৱা বুলিও চৰ্চা চলিছে। আছুৱে এই সকলো বিসংগতি শীঘ্ৰে দূৰ কৰাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছে। যিসকল ৰোগী ক'ভিডত আক্ৰান্ত নহয় তেওঁলোকক ক'ভিড টেষ্টৰ নামত বহুৱাই থৈ বহুত ঘণ্টা বহুৱাই থোৱাৰ পাছত তেওঁলোকক মৃত্যু পৰ্যন্ত ঘটি যোৱা দেখিবলৈ পাইছোঁ। আনকি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অকভিড ৰোগীসকলে নিজৰ কাৰণে অক্সিজেন মাস্ক নিজে লগাই লোৱাৰ সদৃশ এটা পৰিস্থিতি উদ্ভৱ হ'বলগীয়া হৈছে। গতিকে তেনেস্থলত আজি আমি যোৰহাট সদৰ আঞ্চলিক ছাত্ৰ সন্থা, পূব যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা আৰু বালিগাঁও আঞ্চলিক ছাত্ৰ সন্থা একত্ৰিত হৈ আমি প্ৰতিবাদ কৰিছোঁ। আৰু প্ৰতিবাদ কৰি পৰা যোৰহাট জিলা উপায়ুক্ত মহোদয়ৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে
হস্তক্ষেপ বিচাৰি আমি এখন দাবী পত্ৰ প্ৰেৰণ কৰিছোঁ। আমাৰ স্পষ্ট মত যে সমূহ চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত কোভিডত আক্ৰান্ত ৰোগী আৰু কোভিডত আক্ৰান্ত নোহোৱা ৰোগীসকলৰ কাৰণে ছেপাৰেট পৃথকভাৱে ৱাৰ্ডৰ ব্যৱস্থা কৰক। যিসকল ৰোগী হৃদৰোগত আক্ৰান্ত, যিসকল দুৰ্ঘটনাগ্ৰস্ত হৈছে, যিসকল ৰোগী দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে, জুয়ে পৰা যিসকল আছে বা ষ্ট্ৰ'কৰ যাৰ সমস্যা হৈছে, এই ৰোগীসকলৰ বাবে তৎকালীনভাৱে তেওঁলোকৰ 24 ঘণ্টা এটা চিকিৎসা সেৱাৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব লাগে। দ্বিতীয়তে আমি কৈছোঁ যে সমূহ চৰকাৰী বেচৰকাৰী চিকিৎসালয়সমূহত ৰেপিড এণ্টিজেন টেষ্টৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ উপৰি পৰ্যাপ্ত পৰিমাণে ICU আৰু ভেণ্টিলেশ্যন নন কোভিড ৰোগীসকলৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। পশ্চিম গুৱাহাটী সমষ্টি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰশংসনীয় পদক্ষেপ। পশ্চিম গুৱাহাটী সমষ্টি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সহযোগত অসম চাইক্লিং সংস্থাৰ যৌথ উদ্যোগত বিমান বন্দৰৰ টেক্সি চালকসকলৰ মাজত বিতৰণ কৰা হয় খাদ্য। লকডাউনৰ বাবে বিমান যাত্ৰীৰ লগতে হ্ৰাস পাইছে, যাৰ ফলত আৰ্থিক সংকটত ভুগিছে টেক্সি চালকসকল। আৰু তাৰ মাজতে পশ্চিম গুৱাহাটী সমষ্টি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সহযোগত অসম চাইক্লিং সংস্থাৰ যৌথ উদ্যোগত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ প্ৰায় 150 গৰাকী টেক্সি চালকক খাদ্য সামগ্ৰী বিতৰণ কৰে। আজি আমি অসম চাইক্লিং এছ'চিয়েশ্যনৰ জৰিয়তে আজি আমাৰ বিমান বন্দৰৰ যিখিনি টেক্সি চালক আছে, সেই টেক্সি চালকসকলক আজি কিছু খাদ্য সামগ্ৰী যোগান ধৰা হৈছে। কাৰণ কোভিড-19ৰ ফলত আজি বিশেষভাৱে আমাৰ যিসকল টেক্সি চালক আছিল, সেইসকলো যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। কাৰণ যিমানখিনি ফ্লাইট আজি ইয়াতে আহিব লাগে, সিমানখিনি ফ্লাইট আমাৰ বিশেষকৈ গুৱাহাটী বিমানবন্দৰত আনে ৰেষ্ট্ৰিকশ্যন আছে। আৰু সেইকাৰণেই বিশেষভাৱে তেওঁলোকে যি ধৰণে তেওঁলোকে যাত্ৰী পাব লাগে, তেনেধৰণৰ যাত্ৰী তেওঁলোকে পোৱাৰ ক্ষেত্ৰত বঞ্চিত হৈছে। গতিকে একেবাৰে দুখীয়া এই টেক্সি চালকসকল। গতিকে আজি আমি প্ৰায় 150 টেক্সি চালকক আজি আমি এনেধৰণে অসম চাইক্লিং এছ'চিয়েশ্যনৰ জৰিয়তে খাদ্য সামগ্ৰী আজি বিতৰণ কৰিছোঁ। আমি আছাম চাইক্লিং এছ'চিয়েশ্যন আৰু দিল্লী লংগৰ সেৱা সমিতিৰ উদ্যোগত আমি অসমৰ বিভিন্ন স্থানত এই সময়ত বানপীড়িত লোকলে আৰু কোভিডৰ যি মহামাৰী আহিছে তাৰ ওপৰত আমি প্ৰায় 1,500 মান পৰিয়ালক আমি সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ। গহপুৰৰ বৰঙাবাৰী মৰ্ণিং ষ্টাৰ হাইস্কুল কৰ্তৃপক্ষৰ প্ৰশংসনীয় পদক্ষেপ। গহপুৰৰ ঘঁহিগাঁও আৰক্ষী চকীৰ জোৱানসকলৰ মাজত খাদ্য বিতৰণ কৰিলে বৰঙাবাৰী মৰ্ণিং ষ্টাৰ হাইস্কুল কৰ্তৃপক্ষই। সাধাৰণ জনতাৰ বাবে অহৰ্নিশে নিজৰ কৰ্তব্য পালন কৰি আহিছে আৰক্ষীসকলে। ইয়াৰ মাজতে গহপুৰৰ ঘঁহিগাঁও আৰক্ষী চকীত 8জনকৈ আৰক্ষী জোৱানৰ দেহত ধৰা পৰে কৰোনা। আৰু শেহতীয়াকৈ ঘঁহিগাঁও আৰক্ষী চকীৰ 8জন কোভিড পজিটিভ ওলোৱাত উক্ত আৰক্ষী চকীৰ বাকীসকল আৰক্ষীও বৰ্তমান নিজ আৰক্ষী চকীতে কোৱাৰেণ্টাইনত আছে। কোৱাৰেণ্টাইন থকা জোৱানসকলৰ মাজত খাদ্য বিতৰণ কৰে মৰ্ণিং ষ্টাৰ হাইস্কুল কৰ্তৃপক্ষই। গোটেই থানাখনে কোৱাৰেণ্টাইন জোন হিচাপে হেৰি কৰা হৈছে। ইয়াত বেলেগ কোনো মানুহ আহিবলৈ সাহে নকৰা হৈছে। গতিকে যিসকল আৰক্ষী লোকে আমাক এই ঘাঁহিগাঁও আৰক্ষী চকী অন্তৰ্গত সকলো মানুহক দিনে ৰাতিয়ে যি সেৱা আগবঢ়াই আছিলে, সেই সেৱা আগবঢ়াই থকাৰ প্ৰতি এটা কৃতজ্ঞতাবোধ হিচাপে আমি তেখেতসকলৰ বিপদৰ সময়ত আমি মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰা মৰ্ণিং ষ্টাৰ হাইস্কুলৰ প্ৰিন্সিপাল তেখেতে নিজেই। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।